এই সভাৰ নাম ধৰি পঢ়িবৰ লগতে আমাৰ উৎসাহ উদীয়মান যুৱকসকলক কৈছোঁ, মনত ৰাখিব যে পুত্ৰই যদি সৎ গুণ, সৎ কৰ্ম, সৎ ধৰ্ম আৰু সৎ চৰিত্ৰৱান হৈ নিজৰ পিতৃ মাতৃক শ্ৰদ্ধা ভক্তি কৰে, সেই পুত্ৰৰ সৰ্ব মংগলময় হয় জীৱনে। আৰু আমাৰ আই মাতৃসকলক কৈছোঁ, সেই আই মাতৃ হ'ব যে আপোনালোকেও মনত ৰাখিব, নাৰীয়ে যদি স্বামী ধৰ্ম ৰক্ষা কৰি স্বামীক সেৱা শুশ্ৰূষা কৰে, স্বামীৰ আয়ু বৃদ্ধি হয় আৰু সুসন্তান লাভ কৰে জীৱনৰ ৰূপতে। আৰু আনফালে আমাৰ যিটো শ্ৰদ্ধাৰ মাসকলকো কৈছোঁ, সেই শ্ৰদ্ধাৰ মাসকল যে আপোনালোকেও মনত ৰাখিব, স্বামীয়ে যদি নিজৰ পত্নীক সততাৰে মৰম স্নেহ কৰি সংসাৰত ধৰ্ম সুকলমে পাৰ কৰাই লৈ যায়, সেইখন সংসাৰ সুমধুৰ হয় আৰু সৰ্ব মংগলময় হয় জীৱনৰ। গতিকে বাছা মুখত তোমালোক তিনিওজনৰ ধৰ্ম পালন কৰিলা, আৰু সেইকাৰণে তোমালোক তিনিওজনে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয়। মই ধৰ্মৰে কেৱল তোমালোক তিনিওজনৰ ধৰ্মৰ পৰীক্ষাহে চাইছিলোঁ। মই ধৰ্মৰে কেৱল তোমালোক তিনিওজনৰ ধৰ্মৰ পৰীক্ষাহে চাইছিলোঁ। গতিকে তোমালোক তিনিওজনে অহা জনমত তোমালোক তিনিওজনৰে বৈকুণ্ঠত গৈ পুনৰ মিলন হ'ব নিশ্চয়। এটা কথা ভালদৰে মনত ৰাখিবা, মই ধৰ্ম মই মোক ভাবি তুই ধৰ্ম কৰিছে পালন মনত ৰাখিবা যে ত্যাগৰ মাজত ধৰ্ম গভীৰ তোমাৰ এই শ্ৰদ্ধাৰ নাম ধৰি পঢ়িব। আমি মানুহবোৰ ইমানেই মায়ামোহত আবদ্ধ হৈ আছো যে কাকো এৰিবও নোৱাৰো, কাকো ধৰিবও নোৱাৰো, কাকো দিবও নোৱাৰো, কাকো খুৱাবও নোৱাৰো, কাকো ত্যাগ কৰিব নোৱাৰো। নহয় কিন্তু প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে যোনে হেনো ত্যাগ কৰিব পাৰিব তাৰে হেনো ধৰ্ম হ'ব। যেনেকৈ কুশলভাৱে নিজৰ মাতৃৰ বাবে জীৱন ত্যাগ কৰিবলৈ গৈ ধৰ্ম কৰিছিল, কিন্তু আজিৰ সমাজত আমাৰ ল'ৰা ছোৱালীয়ে হওক বা পুত্ৰবোৰেই হওক নিজৰ পিতৃ মাতৃৰ বাবে জীৱন ত্যাগ কৰাটো দূৰৰে কথা, জীয়াই থকা কেইদিনো নিজৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰিব আমাৰ হাতত সময় নাই। নহয়নে? আমি ইমানেই কৰ্মব্যস্ততা যে আমি পাহৰি যাওঁ সেই মাতৃয়ে যে 10 দিন গৰ্ভত ৰাখি সেই সন্তানক ডাঙৰ কৰিছিল। এই শ্ৰদ্ধাৰ নাম ধৰি আমি নামটো নামে আপোনালোকক ঘূৰাব বিচাৰিছোঁ যে আপোনালোকে সুখত ভাগৰ নিচিনাকৈ জীৱন ত্যাগ কৰিব যাব নালাগে। জীয়াই থকা কেইদিনে নিজৰ পিতৃ মাতৃক সেৱা শুশ্ৰূষা কৰকচোন, তেতিয়াই আমাৰ ধৰ্ম হ'ব। গতিকে মনত ৰাখিবা, ত্যাগৰ মাজত ধৰ্ম হয় তুমি মনত ৰাখি